এতিয়া আমি ইয়াৰ পিছৰ টপিকটো আৰম্ভ কৰিম হ'ল এতিয়ালৈকে আমি কি পঢ়িলো বায়'ট ছেপাৰেট ল পঢ়িলো হ'ল তাৰ নেক্সট আমি তাৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো কৰিলো কোনটো কৰিলো যে এডাল ষ্ট্ৰেইট লং ৱায়াৰ আছিলে আৰু তাৰ কাৰণে আমি মেগনেটিক ফিল্ড উলিয়ালো আৰু তাৰ এটা স্পেচিয়েল কেছো কৰিলো য'ত আমি ৱায়াৰডাল ইনফাইনাইট বুলি ধৰি লৈছিলো সো এতিয়া আমি কৰিব গৈ আছো ইয়াৰ আৰু এটা নিউ এপ্লিকেশ্যন সেইটো হ'ল মই একবাৰ লিখি গৈছো যে তোমালোকে লিখি যোৱা magnetic field at the center circular current loop হ'ল দিলা সবে হেডিংটো তো ভালকে এবাৰ পঢ়িছোৱা কি কি কৈছে যে magnetic field at the center of a circular current loop মানে এতিয়াও আমি কি কৰিম এডাল ওয়্যাৰ লম খালি আগৰ কিবাৰ কি আছিলে ফাৰ্স্ট যোনটো আমি কেস কৰিছিলো তাত আমি কোনো পাৰ্টিকুলাৰ শেপত লোৱা নাছিলো বা সেকেন্ড আমি যোনটো বস্তু কৰিলো আমাৰ সেকেন্ড লেকচাৰ আছিলে তাত আমি ওয়্যাৰডাল কি লৈছিলো স্ট্ৰেইট লৈছিলো আৰু পিছত চিন্তা কৰিছিলো হেডালৰ লেন্থ দিয়া থাকিলে কি হ'ব বা হেডাল কি ইনফাইনাইট দিয়া থাকিলে কি হ'ব বাট এতিয়া আমি কি কৰিম সাপোজ সেই সেম ওয়্যাৰডাল লৈছো বাট এবাৰ সেই সেম ওয়্যাৰডাল মই সাৰ্কুলাৰ ফৰ্ম এটাত সজাই লৈছো হ'ল মানে ডায়াগ্ৰামটো এনেকুৱা হ'ব চোৱা ধৰি লোৱা দিস ইজ দা সাৰ্কেল এনেকে আছে বুলি ধৰি লোৱা মোৰ অলপ ৰাফ হৈছে তোমালোকে ভালকে আঁকিবা এটলিষ্ট সাৰ্কেলটো ভালকে আঁকিব ট্ৰাই কৰিবা ঠিক আছে সো এটোটো আমাৰ কি সাৰ্কুলাৰ লুপ মানে সিম্পলি এডাল সাৰ্কুলাৰ ওয়্যাৰ হ'ল এটা ধৰি লোৱা এফালে দি আই কাৰেন্ট সোমাইছে আৰু এনেকে কি হৈছে এই ওয়্যাৰডালত আই কাৰেন্টটো ফ্লো হৈছে আৰু এনেকে গৈ সাপোজ ফাইনালি কি আই কাৰেন্টটো ওলাই আহিছে হ'ল সো এটো আমাৰ এটা সাৰ্কুলাৰ লুপ এটা আমাৰ কোৱেশ্চনটোত কি কৈছে এই লুপটোত যে আমাৰ এটা কাৰেন্ট ফ্লো হৈ আছে নাও ডিউ টু দিস কাৰেন্ট এই লুপটোৰ যোনটো সেন্টাৰ ইয়াতে এটা সেন্টাৰ আমি পাইছো নে নাই দিস ইজ দা সেন্টাৰ অফ দিস কাৰেন্ট লুপ এটা এই সেন্টাৰটোক নাম দিছো মই কি ও এটা এই সেন্টাৰটোত মই কি উলিয়াব লাগে ম্যাগনেটিক ফিল্ডৰ মানে ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা উলিয়াব লাগে সো মোৰ মেইন এমটো হৈছে টু ফাইন্ড দা ম্যাগনেটিক ফিল্ড এট দা সেন্টাৰ অফ এ সাৰ্কুলাৰ লুপ সো ক্লিয়াৰ হ'ল বুজি পাইছা তেতিয়া আমি অকমান লিখি লম বেসিক কথাখিনি এনেকে লিখিম let I be the current flowing through this circular loop লিখি দিব লাগিব that I be the current flowing through this circular loop let R be the radius of the loop আৰু লগতে লুপটোৰ যোনটো ৰেডিয়াস সেই ৰেডিয়াসটো আমি কি বুলি ধৰি লৈছো r বুলি আমি ধৰি লৈছো তোমালোকে ইচ্ছা কৰিলে ৰেডিয়াসটো দেখুৱাই দিব পাৰা হ'ল সাপোজ মই দেখুৱাই দিছো সো this is my radius বুলিছে আমি অকল ইয়াতে কিয় দেখুৱালো আমি বেলেগত দেখাব পাৰিম দেখুৱালে হ'ল বিকজ ৰেডিয়াস বুলি কৈছে নাই সো যিকোনো জায়গাত আমি দেখুৱাম বুলে স্যাৰ এটো কি এটো আমাৰ ৰেডিয়াস কি r এখানে কাৰো একো ডাউট নাই ওকে এতিয়া মই নেক্সট কি কৰিম চোৱা এনেকুৱা যিমান বিলাক আমি কোৱেশ্চন কৰো না যদিও আমাক এডাল কমপ্লিট ওয়্যাৰ দিয়া আছে লাগিলে যেনেকুৱা শেপতে নাথাকক বাট আমি ক্যালকুলেট কৰিব যাওঁতে আমি সদায় কি কৰিম আমি ইয়াৰ এটা স্মল এলিমেন্ট আমি কনসিডাৰ কৰিম এটা সেই স্মল এলিমেন্টটো চাবলৈ গলে ইয়াৰ মই যিকোনো জায়গাত কনসিডাৰ কৰিব পাৰো হয় নে নহয় ইয়েস কিন্তু আমি এনেকুৱাকে কৰিম যাতে ডায়াগ্ৰামটো আঁকিব যাওঁতে আমাৰ একো প্ৰবলেম নহয় সো তুমি এটা সেই স্মল এলিমেন্ট ডিএল তুমি ইয়াতো ল'ব পাৰা ইয়াতো পাৰা যিকোনো জায়গাত পাৰা মই এটা কাম কৰো সেই স্মল এলিমেন্টটো মই মোৰ সুবিধাৰ মতে সাপোজ এই এলিমেন্টটো মই এইখিনিতে আছে বুলি ধৰিলো সাপোজ দিস ইজ মাই স্মল কারেন্ট এলিমেন্ট ডিএল কি কলো বুজি পালানে এটা কারেন্ট এলিমেন্ট বুলি কলো মানে ইয়াৰ কি ডিৰেকশনৰ কথা আহিব আৰু কারেন্ট এলিমেন্টৰ ডিৰেকশনটো সদায় কেনেকৈ হয় সেই জায়গাটোত কারেন্টৰ ডিৰেকশনটো আমাৰ যেনেকুৱা হয় এৰিয়াত কারেন্টৰ ডিৰেকশনটো কেনেকৈ আছে তললে আছে মানে আমি কারেন্ট এলিমেন্টৰ ডিৰেকশনটো কি এনেকৈ দেখুৱাব লাগিব তললে দেখুৱাব লাগিব উইথ দা ডিৰেকশন অফ দা কারেন্ট এট দিস পার্টিকুলার পয়েন্ট সো এটো হৈ গ'ল আমাৰ ডিএল মোৰ মতে ইয়াত কাৰো ডাউট থাকিব নালাগে তে নেক্সট মই লগতে এটা কাম কৰো ডিএল টো যোনটো পয়েন্টত আছে ধৰা ডিএল এই পয়েন্টত আছে এটা এই পয়েন্টত মই তাৰ এক্সিস ডালো আঁকি দিও মানে তাৰ কি টেনজেন্ট সেই পয়েন্টত আমি কি আঁকিব লাগিব টেনজেন্ট আঁকিব লাগিব সো এনেকে মই ইয়াৰ যোনডাল এক্সিস যোনডালে এই পয়েন্টত এজ এ টেনজেন্ট কাম কৰিব মই এই এক্সিস ডাল আঁকি দিলো
ক্লিয়াৰ হ'ল বুজি পালা এতিয়া ডিএল আছে ইয়াত ডিএল আছে তললে এতিয়া মই ইয়াৰ পৰা এট সাৰ্টেন ডিসটেন্স ও পইণ্টটো থকা নিচিনা হ'ল নে নাই মানে মই যে অথনিৰ পৰা যে ৰেডিয়াস ভেক্টৰ বুলি যে কৈ আছিলো সৰি ৰেডিয়াস বুলি যে কৈ আছিলো হেতুক মই এতিয়া এজ কি কম পজিশন ভেক্টৰ ৰেডিয়াস ভেক্টৰ বা কি বুলি কম পজিশন ভেক্টৰ মানে এই লেন্থক মই এতিয়া ইন টাৰ্মস অফ কি পজিশন ভেক্টৰ r ভেক্টৰ বুলি দেখুৱাই দিম খালি দেখুৱাইছো r ভেক্টৰ বা ইয়াৰ ম্যাগনিটিউড কিমান r ভেক্টৰ হলো ইয়াৰ ম্যাগনিটিউড কিমান r কি কৈছো বুজি পাইছা আলটিমেটলি এটো কি ৰেডিয়াস এতিয়া মোক কোৱাচোন ইয়াত সদায় বায়ট চাপাৰত ল পঢ়িব যাওঁতে এটা এংগল আহে হয়নে তাৰ যোনটো মেইন ফৰ্মুলা আছিল সেই এংগলটো কাৰ মাজৰ হয় dl মানে কারেন্ট এলিমেন্ট আৰু কি ৰেডিয়াস ভেক্টৰ মানে সৰি নট ৰেডিয়াস ভেক্টৰ পজিশন ভেক্টৰ আৰু ইয়াত ধৰা পজিশন ভেক্টৰটোক আমি কি বুলি কৈছো ৰেডিয়াস বুলি কৈছো r বুলি কৈছো এতিয়া সেই এংগলটো ইয়াত 90 নহবনে চোৱাচোন মানে ইয়াত থিটা এংগলটো লিখি দিও ইয়াত থিটা এংগলটো কিমান হ'ব 90 হ'ব কাৰণ dl আছে এফালে পজিশন ভেক্টৰ অফ পইণ্ট b2 এনেকে আছে নাই সো আমাৰ ইয়াত থিটা এংগলটো হৈ গল কিমান 90 সো এই বস্তু লিখি দিব লাগিব যে here in this diagram comma the angle between dl vector and r vector is কিমান 90 ডিগ্ৰী বা ব্র্যাকেটত লিখি দিয়া মানে থিটা ইয়াত কিমান 90 ডিগ্ৰী ইয়াত থিটা হৈ গল কিমান আমাৰ 90 ডিগ্ৰী সো এখিনলৈকে সবে বুজি পাইছা ভেৰি গুড এতিয়া আমি কি কৰিম এতিয়া আমাৰ ফিজিক্সৰ ৰুল মতে যদিও আমি গুটেই ওয়াইডালৰ কাৰণে ও পইণ্টত আমি ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো বা ক্যালকুলেট কৰাৰ সময়ত আমি সদায় প্ৰথমতে কাৰ কাৰণে উলিয়াই দিম dl স্মল পোৰ্শনৰ কাৰণে উলিয়াই দিম সো এতিয়া আমি কি কৰিম now the magnetic field at point O due to the small current element dl is so direct formula apply korim so formula ki db equals to মানে বায়োট-স্যাভাৰ্ট ল ফৰ্মুলা কি হ'ব mu naught by 4 pi I dl sin theta but মন কৰা ইয়াত থিটা কিমান 90 ডিগ্ৰী সো এটো কি হৈ যাব sin 90 divided by কি r square বা ইয়াক আমি এনেকৈ লিখিব পাৰিম sin 90 কিমান 1 so finally হৈ গল mu naught by 4 pi then I into dl divided by কি r square ইয়াক দিলু মই ইকুৱেশ্যন নম্বৰ 1 বুজি পাইছা এখিনলৈকে সো এতিয়া আমি যোনটো ইকুৱেশ্যন 1 পালো ই কিন্তু আমাক কমপ্লিট ওয়াইডালৰ কাৰণে দিছে জানো নাই দিয়া ই অকল এই পোৰশনটোৰ কাৰণেহে দিছে বাট এতিয়া আমাক কি লাগে যে আমাক কমপ্লিট ওয়াইড আছে আমাক কমপ্লিট ওয়াইডালৰ কাৰণে লাগে এটা আমি কমপ্লিট ওয়াইডালৰ কাৰণে কি কৰিম সিম্পল ইন্টিগ্ৰেট কৰিম হল সো এটা আমি লিখিম সো the total magnetic field at point O will be এতিয়া আমি total magnetic field উলিয়াব গৈ আছো so total magnetic field ক মই capital B বুলি লিখিম so capital B will be equals to কি হৈ যাব আমি ইন্টিগ্ৰেট কৰিব লাগিব কাক ইন্টিগ্ৰেট কৰিম আমি db ক ইন্টিগ্ৰেট কৰিম কাক ইন্টিগ্ৰেট কৰিম আমি db এতিয়া পিছৰ স্টেপত কি কৰিম চোৱা সো আমি অলৰেডি ইন্টিগ্ৰেশন db এতিয়া তোমালোকে মন কৰা ইকুৱেশ্যন 1 ত আমি db ফৰ্মুলা পাই থোৱা আছে এতিয়া এই যোনটো db ফৰ্মুলা আমি এতিয়া পুট কৰি দিম সো db ফৰ্মুলাটো হৈ যাব কি হ'ব mu naught by 4 pi I dl divided by r square হৈছে এতিয়া আমি নেক্সট কি কৰিম চোৱা ইয়া যিমানখিনি টাৰ্ম আছে তাৰ ভিতৰত আমি সাম কোনকিটা কনস্ট্যান্ট সেই কনস্ট্যান্ট টাৰ্ম কিটা বাহিৰত আহি যাব তো তাৰ আগতে আৰু এটা বস্তু চাই লোৱা যোনটো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে অতিকে দৰকাৰী সো যেতিয়া আমি এনেকুৱা ইন্টিগ্ৰেশন কৰিম আৰু ইফালে কি আছে dl আছে মানে এই যোনটো আমি ইন্টিগ্ৰেশন কৰিছো সেই ইন্টিগ্ৰেশনটো আমি লোৱাৰ লিমিট আৰু আপাৰ লিমিট লিখিব লাগিব মানে এতিয়া আমাৰ ইন্টিগ্ৰেশনটো লোৱাৰ লিমিট আৰু আপাৰ লিমিট চিন্তা কৰাছো আমি লেন্থ চাই আছো আৰু এটো আমাৰ এটা কি সাৰ্কুলাৰ ওয়্যাৰ তো সাৰ্কুলাৰ ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ লোৱাৰ লিমিট হৈ যাব 0 আৰু ইয়াৰ আপাৰ লিমিট হৈ যাব ইয়াৰ
সাৰ্কামফাৰেন্স কাৰণ সাৰ্কুলাৰ ক্ষেত্ৰত টোটেল ডিসটেন্স কেনেকৈ উলিয়ায় তাৰ সাৰ্কামফাৰেন্স আৰু সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি হৈ যাব 2 পাই ইনটু ৰেডিয়াছ r মানে ইয়াৰ লিমিট লোৱাৰ লিমিট হ'ব 0 আৰু আপাৰ লিমিট হৈ যাব ইয়াৰ সাৰ্কামফাৰেন্স দ্যাট ইজ 2 পাই r এতিয়া আমি নেক্সট কৰিম যে ইয়াত যোনখিনি কনস্ট্যান্ট টার্ম আছে সেই কনস্ট্যান্ট টার্মখিনি আমি বাহিৰত লৈ গুছি আহিম সো b will be equals to এটা কনস্ট্যান্ট কি আছে চোৱা mu naught by 4 pi কনস্ট্যান্ট কারেন্টটো কনস্ট্যান্ট হৈ আছে দেন এই যোনটো আমাৰ সাৰ্কেল ইয়াৰ যোনটো ৰেডিয়াছ যাক আমি পজিশন ভেক্টৰ বুলি কৈছো এটো কি আছে কনস্ট্যান্ট সো গুটেখিনি বাহিৰত গুছি আহিব মানে mu naught I divided by 4 pi r square আহি গল বাহিৰত সো ইয়াত থাকি যাব এবাৰ আকৌ লিখি দিছো 0 to what 2 pi r আৰু এফালে কি থাকিলে dl এতিয়া আমি বেসিক ক্যালকুলাসৰ ফৰ্মুলা ইউজ কৰিম আমি সবেই জানো এবাৰ মই কনস্ট্যান্ট টার্ম কিটা আকৌ লিখি দিছো mu naught I by what 4 pi r square আছে নিজৰ জায়গাত এতিয়া ইন্টিগ্ৰেশন dl মানে কি l তোমাক নিশ্চয় মনত পৰিছে ইন্টিগ্ৰেশন dx কি আছিল x বা ইন্টিগ্ৰেশন dy কি হয় y সো এই কাৰণে এতিয়া আমি এটো কি পাই আছো ইন্টিগ্ৰেশন কি dl সো ইন্টিগ্ৰেশন dl হলে কি হ'ব l কিন্তু ইয়াত লোৱাৰ লিমিট আৰু আপাৰ লিমিট আছে নে নাই ভ্যালু পুট কৰিব লাগিব সো লোৱাৰ লিমিট 0 আপাৰ লিমিট কিমান 2 পাই r এখিনিলৈকে সবে বুজি পাইছানে তো এতিয়া এখিনি আমি আৰু বেসিক ম্যাথমেটিক্স আমাৰ সো ইয়াৰ পিছৰ স্টেপটো হৈ যাব b will be equals to constant একে জায়গাত আছে mu naught I by what 4 pi r square এতিয়া আমি কি কৰিম চোৱা ক্যালকুলাসৰ ৰুল মতে এটো আমাৰ l l ৰ জায়গাত ফার্স্ট মই কি কৰিম আপাৰ লিমিটৰ ভ্যালু পুট কৰিম and what is upper limit 2 pi r সো প্ৰথম ইয়াত কি আহি যাব 2 pi r তাৰ পৰা সদায় এটা মাইনাস সাইন হয় সদায় মাইনাস সাইন হয় মাইনাস সাইন দি আমি কি কৰিম নেক্সট এই l ৰ জায়গাত যোনটো লোৱাৰ লিমিট আমি লোৱাৰ লিমিটটো পুট কৰি দিম সো কি 0 ইয়াত হৈ যাব 0 বুজি পাইছানে সবে কি কৰিলো আমি হল এতিয়া নেক্সট কি হ'ব চোৱা কিবা টার্ম ক্যান্সেল যাব নেকি আমি চাম সো b will be equals to এফালে mu naught I by কি আছে 4 pi r square আৰু এফালে থাকি গল কিমান 2 pi into r এতিয়া চোৱাচোন কিছুমান টার্ম দেখা দেখি ক্যান্সেল হৈ আছে সো এই পাই লগত এই পাই ক্যান্সেল সো 2 ৰে গলে 2 থাকিল আৰু এটা r ৰ লগত ইয়াৰ দুটা r ৰ এটা r ক্যান্সেল সো ফাইনালি আমি ইয়াৰ পৰা আমাৰ ৰিকোয়াৰ্ড ফৰ্মুলাটো পাই যাম কি পাই যাম mu naught I divided by what twice r so this formula we have to remember এই যোনটো ফৰ্মুলা এই ফৰ্মুলা আমি মুখস্থ কৰিব লাগিব ফৰ্মুলাটো কি কৈছে যে b equals to mu naught I divided by twice into r হৈ গল মানে আমি এতিয়া কি পাই গলো ইয়াত এই কমপ্লিট ওয়্যাৰ ডালৰ কাৰণে এই যোনটো আমাৰ কমপ্লিট ওয়্যাৰ আছিল এই কমপ্লিট ওয়্যাৰ ডালত I amount of current এটা গৈ আছে and due to that I amount of current এই ইয়াৰ যোনটো আমাৰ সেন্টাৰ o ওত আমি ইমানখিনি amount of কি পাম ম্যাগনেটিক ফিল্ড পাম ক্লিয়াৰ হল এতিয়া নেক্সট হ'ব যে স্যাৰ ইয়াৰ ডাইৰেকশনটো কেনেকুৱা এটা ইয়াৰ ডাইৰেকশনটো কাৰণে এটা মই তোমালোকক টেকনিক শিকাই দিম সো এনেকুৱা ধৰণৰ কেস বিলাকত তুমি সদায় এই ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিবা সো কেনেকৈ আমি এপ্লাই কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল ভালকে চাই লোৱা এতিয়া আমি এই পইণ্টটো চাই আছো আমাৰ এলিমেন্টটো ক'ত আছে ইয়াত আছে আৰু ইয়াত কাৰেন্টটো কেনেকৈ আছে তললে আছে ইয়াত যোনটো আমাৰ কাৰেন্টটো কেনেকৈ আছে তললে আছে এতিয়া এই যোনটো আমাৰ ৰাইট হ্যান্ড থাম্ব ৰুল সো এই ৰুলটো মতে থাম্বে সদায় কি বুজাব কাৰেন্টৰ ডাইৰেকশন বুজাব আৰু বাকি আমাৰ যিকিটা আঙুলি আছে কি ৰাউন্ড কে আছে নে নাই মন কৰাচোন যদি আমি থাম্বটো এনেকৈ ৰাখি দিও সো থাম্বে সদায় বুজাব কাৰেন্টৰ ডাইৰেকশন আৰু বাকি কিটা আঙুলি কেনেকৈ আছে এই থাম্বটোৰ চাৰিফালে ঘূৰি আছে মানে এই ঘূৰি থকা এইটোৱে বুজাব কি ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এতিয়া এটো কনসেপ্ট আমি ইয়াত ইউজ কৰিম কেনেকৈ ইউজ কৰিম চোৱা এতিয়া ইয়াত কাৰেন্টটো কেনেকৈ আছে তললে আছে এটা থাম্বটো মই এনেকৈ লম নে এনেকৈ লম এনেকৈ লব লাগিব কাৰণ থাম্বে সদায় কি বুজাব কাৰেন্টৰ ডাইৰেকশন এটা এই জায়গাত এটো মই এনেকৈ ধৰি দিছো দেখা পাইছানে যেতিয়া মই এটো এনেকৈ ধৰিছো মোৰ এই আঙুলি কিটাৰ মুভমেন্টটো চোৱাচোন কেনেকৈ আছে এনেকৈ আছে নে এনেকৈ আছে মন কৰিছানে ইয়েস মানে এনেকৈ ঘূৰি আছে হল সো এনেকৈ ঘূৰিছে মানে ম্যাগনেটিক ফিল্ডটো এনেকৈ আহি এই ও পইণ্টত কি হৈছে সোমাইছে বুজি পালা এনেকৈ ধৰিছো ন এনেকৈ ধৰিছো সো থাম্ব আছে তললে আৰু এই পইণ্টত কাৰেন্ট কি তললে এনেকৈ দিয়া মানে বাকিটো এনেকৈ ঘূৰিছে নে নাই মানে এনেকৈ আমাৰ ম্যাগনেটিক ফিল্ড লাইন বিলাক ঘূৰি আছে তো এনেকৈ ঘূৰিছে মানে এনেকৈ আহি এই ও পইণ্টত কি ভিতৰলৈ সোমাইছে আৰু মই তোমালোক আগতে কৈ থোৱা আছে
যে যেতিয়া ভিতৰলৈ সোমাব এই প্লেনখনত যেতিয়া ভিতৰলৈ সোমাব মানে কি ইনৱাৰ্ড, তেতিয়া ইনৱাৰ্ড হ'ব আমি কি কৰিম ক্ৰছ চাইন এটা দিব লাগিব। সেইকাৰণে ইয়াত এনেকে এটা ৰাউণ্ড দিবা আৰু ইয়াত কি কৰি দিবা ক্ৰছ চাইন এটা কৰি মাৰি দিবা। যেতিয়া আমি ক্ৰছ চাইনটো দি দিম আমি গম পাই যাম যে O পইণ্টত এইটো আমাৰ কি মেগনেটিক ফিল্ডৰ মেগনিটিউড, বাট ইয়াৰ ডিৰেকশ্যনটো কি হ'ব ইনৱাৰ্ড হ'ব। ইনসাইড নকওঁ কি বুলি ক'ম ইনৱাৰ্ড দ্য প্লেন বা ইনৱাৰ্ড দ্য বৰ্ড। কি ক'লো বুজি পাইছানে? সো এনেকে আমি কৰিম, কৰাৰ পিছত লিখি দিম হিয়াৰ দ্য ডাইৰেকশ্যন of magnetic field is inwards as shown in the diagram. বুঝি পালা নে? So here the direction of magnetic field is what? Inward as shown in the diagram. So clear হৈছে? বুঝি পালা? এতিয়া ইয়াতে মই এটা নোট তোমালোকক লিখি দিম হা, মোস্ট ইম্পৰ্টেণ্ট চাই লোৱা। নোটটো এনেকে লিখি দিছো, if the loop has capital N number of turns, মন কৰিবা, if the loop has capital N number of turns, যদি ইয়াত n নম্বৰটা এই লুপটো যদি n নম্বৰটা টাৰ্ন দি বনোৱা হৈছে, কি কৈছো বুজি পাইছানে? মানে এডাল মই দীঘল ৱায়াৰ ললো, তাক মই এটা ৰাউণ্ড দিলো। কেতিয়াবা এনেকুৱা কৰিব পাৰি না, ৱায়াৰডাল দুটা পাকত পকাব পাৰি নে নোৱাৰি? কি কৈছো বুজি পাইছানে? সো দুটা ৰাউণ্ড দি থোৱা আছে, মানে এনেকে বুজি লোৱা, মই ডায়াগ্ৰামত দেখুৱাই দিব বিচাৰিছো। ধৰা মোৰ হাতত এডাল দীঘল ৱায়াৰ আছিলে লাইক দিছ, ইয়াক মই এটা ৰাউণ্ড শ্বেপত ৰাখিলো, হ'ল। সো ৰাউণ্ড শ্বেপটো এনেকুৱাকে ৰাখিছো, ইয়াৰ পৰা আৰম্ভ হৈছে আৰু এনেকে আহি মই এটা এইখিনিতে মই ৱায়াৰডাল ধৰা শেষকে দিলো আৰু এনেকে গৈছে, এনেকে আমি এটা বনালো। তো কেতিয়াবা এই সেম ৱায়াৰডাল মই বেছি ডাঙৰ ৰেডিয়াছৰ ৰাউণ্ড মানে ৰাউণ্ডটো নবনাই অলপ সৰুকে বনাম, তেতিয়া দুটা ৰাউণ্ড দিব পাৰিম নে নোৱাৰিম? তেতিয়া ইয়াক মই এনেকে চোৱা, এনেকে এটা দিলো, বাট এতিয়া মোৰ ৱায়াৰ বহুত ৰখি গৈছে আৰু এটা দিলো। কি কৈছো বুজি পাইছানে? য়েছ, আৰু এটা দি এনেকে মই এৰি দিলো। কি ক'লো বুজি পালা? হ'ল। এতিয়া টোটেল লুপ কেইটা আছে? দুটা আছে। কাৰোবাৰ মন গৈছে সি আৰু সাইজটো সৰু কৰি দিলে, আৰু সাইজটো সৰু কৰি এবাৰ এনেকে বনালে 1 2 3। কি ক'লো বুজি পালানে? হ'ল। পইণ্টটো কি কৈছো বুজি পাইছা? সো এতিয়া তেনেকে ধৰি লোৱা মোৰ হাতত n নম্বৰটা কি আছে টাৰ্ন আছে। সো তাৰ ক্ষেত্ৰত ফৰ্মুলাটো কি হৈ যাব? চোৱা, বেসিক ফৰ্মুলা আমাৰ এইটোৱে থাকিব, যোনটো ইয়াত মই দেখুৱাইছিলো এইটো। হ'ল। খালি কি হ'ব, যেতিয়া n নম্বৰটা লুপ আহে তেতিয়া এই ফৰ্মুলাটোৰ আগত কেপিটেল N টো আমি লিখি দিম। মানে ইয়াৰ কাৰণে ফৰ্মুলা হ'ব B will be equals to capital N into, বাকিটো সেম থাকিব। সো কি হৈ যাব mu naught into I divided by what? Twice into R. কি ক'লো বুজি পালানে? ফৰ্মুলা আমাৰ এইটো। এতিয়া যদি আমি এইটো মতে যাওঁ, ইয়াত n কিমান 1, এটোত n কিমান 2, এটোত n কিমান 3। এতিয়া মই আমাৰ যোনটো জেনেৰেলাইজ ফৰ্মুলা এই মাত্ৰ সেইটো মই কি বুলি কৈছিলো? B will be equals to n times of কি আছিলে mu naught into I divided by 2 into R। এইটো আমাৰ মেইন ফৰ্মুলা আছিল নে নাই? আছিল। কিন্তু যদি আমাৰ এতিয়া লুপটোত নাম্বাৰ অফ টাৰ্ন এটাই থাকে, মানে কেপিটেল N কিমান 1, তেতিয়া এই n ৰ জায়গাত 1 পুট কৰিম। আৰু তেতিয়া আমাৰ ফৰ্মুলাটো কি হৈ যাব? B will be equals to simply mu naught I divided by 2R। এইটো হৈ গ'ল। বুজি পালা? Clear? Because here n equals to 1. এতিয়া এইটোত n কিমান আছে 2, তেতিয়া আমি কি কৰিব লাগিব? B will be equals to এই কেপিটেল N ৰ জায়গাত কি আহিব 2 into mu naught I divided by কি 2R। মানে এতিয়া এই 2 to cancel গৈ আমি ফৰ্মুলা কি পাই যাম? B equals to mu naught I divided by R। কি ক'লো বুজি পালানে? হ'ল। এতিয়া ইয়াত কিমানটা ৰাউণ্ড মাৰা আছে? 3টা ৰাউণ্ড মাৰা আছে। সো তেতিয়া আমি কি কৰিম? ফৰ্মুলা আমাৰ এইটোৱে। সো B will be equals to কি হৈ যাব? n into mu naught into I divided by কি 2 into R। ক্লিয়াৰ হ'ল নে সবৰে? হ'ল। সো এই তোমালোকে প্ৰসেসটো মনত ৰাখিবা।
আমি কৰোঁতে আমি তাক কোনো ধৰণৰ লুপৰ কথা চিন্তা কৰা নাই, আমি চিম্পলকৈ কৰিলোঁ। বা চিম্পলকৈ কৰাৰ পিছত মই দেখুৱাই দিলোঁ যে যিমানে নাম্বাৰ অফ টাৰ্ণছ বাঢ়ি যাব, যিমানটা বেছি পাক হ'ব, সিমানটা আমি সেই নাম্বাৰটো কি কৰি দিব লাগিব, মাল্টিপ্লাই কৰি দিব লাগিব। বাকী আমাক কুৱেশ্যনটোত কি আমাক দিয়া থাকিব, আমাক কাৰেণ্টৰ ভেলু দিয়া থাকিব যে বোলে 5 এম্পিয়াৰ কাৰেণ্ট গৈ আছে। বা আমাক কুৱেশ্যনটোত যোনটো আমাৰ ৰাউণ্ড শ্বেপ আছে তাৰ আমাক কি দিয়া থাকিব, ৰেডিয়াছটো আমাক দিয়া থাকিব। আৰু যোনটো আমাৰ মিউ নট তাৰ আমি ভেলু জানো, এটা কনষ্টেণ্ট আছে, মুখস্থ কৰি ৰাখিব লাগিব। বাকী আমাক কুৱেশ্যনত দি দিব, বাছ আমি কেলকুলেট কৰিম আৰু আমি আমাৰ আনচাৰটো পাই যাম। চ' বুজি পালা এইখিনিলৈকে? ক্লিয়াৰ হৈছে? এতিয়া আমি এটা কুৱেশ্যন কৰিম হা, লিখা আছে কুৱেশ্যনটো মই পঢ়ি দিছোঁ। এ লং ৱায়াৰ হেভিং এ semicircular loop of radius r carrying a current I. মানে মই ডায়াগ্ৰামটো দিয়াই হৈ আছে চোৱা। Find the magnetic field due to the entire wire which is shown in the diagram. মানে ৱায়াৰডাল কেনেকৈ দিছে, চ' অলপমান এনেকৈ ষ্ট্ৰেইট আছে, তাৰপিছত এইখিনি পৰ্চন কি, ইট ইজ এ ছেমি চাৰ্কল বা হাফ চাৰ্কল, আকৌ তাৰপিছত ৱায়াৰডাল ইয়াৰ পৰা ইয়ালৈ গৈছে। আৰু কুৱেশ্যনটোত কৈ দিছে যে কমপ্লিট ৱায়াৰডালত আই এমাউণ্ট অফ কাৰেণ্ট এটা ফ্ল' হৈছে। চ' দিয়া আছে নে আই বুলি, এইটো চোৱা আই এমাউণ্ট অফ কাৰেণ্ট। চ' ইয়াত আঁকি দিয়া, চ' দিছ ইজ আই, চ' এইটো কি হৈ গ'ল আই, এইটো আই আৰু এইটো আমাৰ আই। চ' আই এমাউণ্ট অফ কাৰেণ্ট এটা ফ্ল' হৈছে। এতিয়া মোক কি কৰিব দিছে কুৱেশ্যনটোত, যে আমি কি উলিয়াম, আমাক মেগনেটিক ফিল্ড উলিয়াব দিছে। কাৰ কাৰণে? কমপ্লিট ৱায়াৰডালৰ কাৰণে। আৰু ক'ত উলিয়াব দিছে? অ পইণ্টত। অ পইণ্টত আমাক উলিয়াব দিছে। এতিয়া ইয়াৰ যোনটো এনালাইচিছ, এই কুৱেশ্যনটোৰ যোনটো আনচাৰ আমি 3টা পাৰ্টত কৰিম, কাৰণে 3টা পাৰ্ট আছে চোৱা। চ' ফাৰ্ষ্ট পাৰ্টটো কোনটো? ফৰ হোৱাট? ফৰ ষ্ট্ৰেইট লাইন পি কিউ। এতিয়া যদি আমি পি কিউৰ কাৰণে চাওঁ, চ' এই পি কিউৰ কাৰণে আমি অ পইণ্টত এটা কি পাম, মেগনেটিক ফিল্ড পাম। বাট পি কিউৰ কাৰণে আমি অ পইণ্টত যোনটো মেগনেটিক ফিল্ড পাম, ছাপ'জ ইয়াক মই কি বুলি কৈছো, বি পি কিউ। বি পি কিউৱে কি বুজাই আছে? অ পইণ্টত মেগনেটিক ফিল্ড কাৰ কাৰণে? পি কিউৰ কাৰণে। চ' এইটো হৈ যাব কি 0। কিয় 0 হ'ব? চোৱা কি কৈছিলো, এইটো আমাৰ কাৰেণ্ট এলিমেণ্ট। চ' যিকোনো কাৰেণ্ট এলিমেণ্টৰ এক্সিছত সদায় মেগনেটিক ফিল্ড কি হৈ যায়? 0 হৈ যায়। মনত পৰিছে নে মই কৈছিলো? ধৰা এইটো আমাৰ কি কাৰেণ্ট এলিমেণ্ট, কাৰণ এইটো চাপ'জ এতিয়া চোৱা এইটো হ'ল আমাৰ এলিমেণ্ট, বাট কাৰেণ্ট গৈ আছে নে নাই, সেইকাৰণে মই কি বুলি ক'ম? কাৰেণ্ট এলিমেণ্ট বুলি ক'ম। আদাৰৱাইজ ইট ইজ এ স্মল এলিমেণ্ট, ডি এল। বাট আমি যোনটো কেলকুলেট কৰি আছো এইটো কাৰেণ্ট থাকিবই না, চ' আমি চিম্পলি কি বুলি ক'ম? দিছ ইজ কাৰেণ্ট এলিমেণ্ট। হৈ গ'ল? বুজি পালা? এতিয়া যদি আমি পি পইণ্টটো ইয়াত লওঁ, পি পইণ্ট নহয়, ইয়াত কি আছে? অ পইণ্ট। যদি মই অ পইণ্টটো ইয়াত লওঁ, আমি কি পাম? ডিউ টু দিছ কাৰেণ্ট এলিমেণ্ট আমি ইয়াত মেগনেটিক ফিল্ড পাম। যদি মই অ পইণ্টটো ইয়াত লওঁ, তেতিয়াও আমি কি পাই যাম? মেগনেটিক ফিল্ড পাম। বাট অ পইণ্টটো যদি মই এই কাৰেণ্ট এলিমেণ্টৰ এক্সিছত লওঁ, মানে ইয়াত লওঁ, পামনে? নাপাওঁ। আৰু একজেক্টলি ছেম বস্তুটো ইয়াত হৈ আছে নে নাই? চ' এইটো আমাৰ কাৰেণ্ট এলিমেণ্ট। চ' এই কাৰেণ্ট এলিমেণ্টটোৰ এডাল কি এক্সিছ হয় নে নহয়? কি ক'লো বুজি পাইছানে? চ' এই কাৰেণ্ট এলিমেণ্টটোৰ এইটো আমাৰ এক্সিছ। চ' এক্সৰ ওপৰত অ পইণ্ট আছে। চ' ডেট মিনছ পি কিউ পৰ্চনটোৰ কাৰণে অ পইণ্টত আমি কোনো ধৰণৰ মেগনেটিক ফিল্ড নাপাওঁ। চ' আমি কি লিখিলো? বি পি কিউ ইকুৱেলছ টু 0। ক্লিয়াৰ? দেন এগেইন ফৰ, এবাৰ আমি নেক্সট ষ্ট্ৰেইট লাইন কোনটো আছে? এছ টি। এগেইন ফৰ হোৱাট? এছ টি। যদি আমি এছ টিৰ কাৰণে চাওঁ, চ' এছ টিৰ কাৰণেও যোনটো বি এছ টি হ'ব, কি হ'ব? 0। মানে এছ টিৰ কাৰণে অ পইণ্টত যোনটো মেগনেটিক ফিল্ড, যাক আমি বি এছ টি বুলি ক'ম, সেইটো কি হৈ যাব? সেইটোও 0 হৈ যাব। মানে আল্টিমেটলি আমি গম পাই গ'লো যে এই পৰ্চনটোৰ কোনো কাম নাই to get the value of magnetic field at point O, and similarly এই পৰ্চনটোৰ কোনো কাম নাই to get the value of magnetic field at point O. মানে এতিয়া আমাৰ হাতত অকল কি আছে? এই আমাৰ সেমি সাৰ্কেলটো আছে। এতিয়া এই সেমি সাৰ্কেলটো মানে কিউ আৰ এছ, এই সেমি সাৰ্কেলটোৰ কাৰণে আমি অ পইণ্টত কি যোনটো মেগনেটিক ফিল্ড পাম, সেইটোৱে মোৰ আনচাৰ। এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ আমি দুই টাইপত কৰিব পাৰিম। যদি এই কুৱেশ্যনটো এন্ট্ৰেন্সত দিয়ে, একো কৰিবই নালাগে, ডাইৰেক্ট আমি আনচাৰ উলিয়াই দিব পাৰিম। কেনেকে? যে পি কিউ কাৰণে অ পইণ্টত 0, দেন এছ টিৰ কাৰণে অ পইণ্টত কি 0, নেক্সট এইটোৰ কাৰণে কি হৈ যাব? তাৰ কাৰণে মনত পেলোৱা, আমি এটা কমপ্লিট সাৰ্কেলৰ কাৰণে আমি ফৰ্মুলা পাইছিলো, কি আছিলে? যে বি ফৰ এ কমপ্লিট কি সাৰ্কেল। এতিয়া বুজিবৰ কাৰণে মই এনেকে লিখি দিছো। ফৰ্মুলাটো কি আছিলে কোৱাচোন? মিউ নট আই বাই কি
টুৱাইচ ইনটু আৰ ৰেডিয়াছটো এইটো এটা কমপ্লিট সাৰ্কেলৰ কাৰণে আছিল নে নাই এতিয়া এইটো কি হাফ সাৰ্কেল মানে ইয়াৰ আধা হৈ যাব নে নাযায় মানে ইয়াৰ আধা হোৱা মানে দিস ইনটু কি হাফ সো দিস ইনটু হাফ বুলি কোৱাৰ লগে লগে এতিয়া চোৱা দেই এতিয়া তুমি কিন্তু সাৰ্কেল লিখিব নোৱাৰিবা কি লিখিব লাগিব সেমি সাৰ্কেল সো ইয়াৰ আধা হৈ গ'ল মানে আনসাৰ কিমান হ'ব মিউ নট আই ডিভাইডেড বাই 4r এটো হৈ গ'ল আমাৰ আনসাৰ মানে গোটেই কোৱেশ্চনটো আনসাৰে কোনটো এটো কি হ'ব মিউ নট আই ডিভাইডেড বাই কি 4r কি কলো বুজি পালানে সো আনসাৰ ইজ দিস বা যদি তোমাক বোৰ্ডত খুধে এনেকে কৰিলে কিন্তু মাৰ্কস নিদিব তাৰ কাৰণে আমি এটা কৰিম সো বুজি পালা আনসাৰটো কি হ'ব এতিয়া আমি বোৰ্ড লেভেলত কেনেকে কৰিম খালি মই হিন্ট টাইপত দিছো তোমালোকে ঘৰত নিজে কৰিবা এটা বোৰ্ড লেভেলত কৰিবৰ কাৰণে কি কৰিম চোৱা এখিনলৈকে আমি লিখি দিব লাগিব যে কিয় আমাৰ স্ট্ৰেইট লাইন কিটাৰ কাৰণে 0 হ'ল তো ধুনিয়াকে লিখি দিলা কিয় লিখি দিম কিয় হ'ব যে since the point O is present since this point O is present on the axis so therefore here the value of magnetic field is 0 হ'ল এই লাইনটো আমি লিখিলো এই লাইনটো লিখাৰ পিছত নেক্সট আমি এতিয়া সেমি সাৰ্কেলটোৰ কাৰণে কৰিম এটা সেমি সাৰ্কেলটোৰ কাৰণে কৰিব যাওঁতো ইয়াতো আমি কি কৰিম এইখিনিতে এটা স্মল এলিমেন্ট আছে বুলি ধৰি লম এটা বেলেগ কালাৰ দি দিও এইখিনিতে এটা স্মল এলিমেন্ট আছে বুলি মই ইয়াতো এনেকে ইমাজিন কৰি লম মানে এটো এটা কি ডিএল হৈ গ'ল বুজি পালা এটা ইয়াৰ ডিৰেকচনৰ কথা আহিব ডিৰেকচন কি হ'ব কোৱা এফালে থাকিব কাৰণ যোনফালে কাৰেন্ট থাকে এফালে থাকিব মানে ইয়াত আমাৰ ডিএল টোৰ ডিৰেকচন এফালে হৈ গ'ল হ'ল এটো হৈ গ'ল আমাৰ ডিএল নেক্সট এটো আমাৰ কি ও পইণ্ট এটা এটো আমাৰ পজিশন ভেক্টৰ হ'ল নে নাই now tell me what is the angle between dl and position vector now 90 degree because dl আছে এনেকে position vector আছে তল সাইডে মানে ইয়াত এংগলটো কিমান হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল মানে ইয়াতে লিখি দিয়া থিতা কিমান 90 ডিগ্ৰী কি কলো বুজি পালানে সো মই আকৌ ৰিপিট কৰিছো মই কিন্তু এতিয়া কমপ্লিট টু কাৰণে উলুৱা নাই কাৰ কাৰণে উলিয়াইছো এই স্মল পোৰশনটোৰ কাৰণে এটা সেই স্মল পোৰশনটোৰ কাৰণে যদি মই ম্যাগনেটিক ফিল্ড উলিয়াও সো কি লিখিম dB will be equals to কি হ'ব mu naught by 4 pi I into dl into sin কিমান থিটা sin কিমান 90 sin 90 কিমান 1 সেইকাৰণে এটো লিখি থাকা নাই ডিভাইডেড বাই কি হৈ গ'ল r স্কয়াৰ সো এই যোনটো আমি ম্যাগনেটিক ফিল্ড পালো কাৰ কাৰণে পালো only this portion বাট এতিয়া আমাক কি লাগে এই কমপ্লিট ওয়াৰ ডালৰ কাৰণে লাগে সি not for this portion কোনটো portion এই সেমি সাৰ্কেলটোৰ কাৰণে লাগে এটা সেমি সাৰ্কেলটোৰ কাৰণে মই যোনটো উলিয়াম b will be equals to কি কৰিম ইন্টিগ্ৰেট কৰিম কাক ইন্টিগ্ৰেট কৰিম db ক ইন্টিগ্ৰেট কৰিম db ক ইন্টিগ্ৰেট কৰা মানে মই ডাইৰেক্ট db বুলি লিখি দিছো কি হ'ল mu naught by 4 pi into I dl divided by কি r square এটা ইয়াতো আমাৰ আপাৰ লিমিট আৰু লোৱাৰ লিমিট আহিব নে নাহে এটা মোক কোৱাচোন ইয়াত লোৱাৰ লিমিট কি 0 এটা ইয়াত আপাৰ লিমিট কিমান হ'ব ইয়াত 2 pi r নহয় কাৰণ is it a full circle no যদি ফুল সাৰ্কেল হ'লহেতেন তেতিয়া কি হ'লহেতেন তাৰ সাৰ্কামফাৰেন্স কিমান 2 pi r 2 pi r is the circumference for full circle but this is what this is a half circle মানে ইয়াৰ কি ইয়াৰ half মানে কি pi r so আপাৰ লিমিট কি হৈ যাব pi into r মোৰ মতে পিছৰখিনিটা কৰিব পাৰিবা আৰু এতিয়া নেক্সট ৰুল মতে কি হ'ব যিমান বিলা কনস্ট্যান্ট টাৰ্ম সব বাহিৰত গুছি আহিব so b কি হৈ যাব এতিয়া b will be equals to constant কি আছে mu naught I divided by 4 pi r square হৈ গ'ল এতিয়া ইন্টিগ্ৰেশন এবাৰ লিখি দেখুৱাইছো so 0 to কি pi r আৰু এফালে কি থাকিলে dl now b will be equals to mu naught into I divided by 4 pi into r square so integration dl কি l so lower limit 0 upper limit কি pi into r এতিয়া কি হ'ব সোৱা so that means b will be equals to mu naught I divided by 4 pi r square এতিয়া l or জায়গাত কি আহিব upper limit or value so l or জায়গাত আহিব upper limit কিমান pi r minus l or জায়গাত lower limit কি 0 এটো লিখি থাকা নাই আৰু বুজি পালানে বাৰে বাৰে মই এটো বস্তু লিখি থাকা নাই হা হৈ গ'ল এতিয়া সোৱা কিবা ক্যান্সেল যাব নেকি ডেফিনেটলি যাব সো এফালে
পাই কেনচেল গ'ল এফালে কি পাই কেনচেল গ'ল ইয়াত r এটা আছে ইয়াত r দুটাৰ এটা সো ফাইনালি আমি কি পালো চোৱাচোন b will be equals to ওপৰত কি mu naught I ডিভাইডেড বাই লগ কি থাকিলে 4 into r আৰু চোৱাচোন অকমান আগত এই যে মই শৰ্টকাট দি যোনটো শিকাইছিলো ফৰ্মুলা একে আহিলে বুজি পালা কিন্তু বোৰ্ডৰ কাৰণে যেতিয়া কোৱেশ্চনটো বোলে স্যাৰ 3 মাৰ্কছৰ আছে হা দিব এইটো কোৱেশ্চন 3 মাৰ্কছৰ কাৰণে তেতিয়া তোমালোকে এনেকে দীঘলকে কৰি দিব লাগিব এণ্ড ইউ উইল গেট ফুল মাৰ্কছ বুজি পাইছা সবে কাবাৰ কিবা যদি সুধিব আছে সুধিব পাৰা